নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ মেছ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটি আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বাবে 7 বিধ নথিৰে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব সমগ্ৰ প্ৰক্ৰিয়া আমি জনাব বিচাৰিছোঁ যিসকলৰ ৰেচন কাৰ্ড নাই তেখেতলোকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটি জনাই গৈছে মুহূৰ্তত এই খবৰ ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ 7 বিধ নথি পত্ৰৰে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব প্ৰথমে আপুনি আপোনাৰ সংশ্লিষ্ট ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক দোকানীৰ সৈতে যোগাযোগ কৰিব লাগিব অফিচিয়েল ৱেব পৰ্টেলৰ পৰা ডাউনলোড কৰক প্ৰপত্ৰ ডাউনলোড কৰিব লাগিব 7 বিধ নথি পত্ৰ লাগিব কি লাগিব আমি জনাই আছো স্থানীয় এপিডিএন সিএ মহকুমা কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰপত্ৰ ফৰ্মৰ লগতে জমা দিব লাগিব পৰিয়ালৰ সদস্যৰ বিস্তৃত বিৱৰণ এই মুহূৰ্তত এই খবৰ ভোটাৰ কাৰ্ড কৰ ৰাজহ প্ৰদানৰ ৰচিদ ঠিকনাৰ প্ৰমাণপত্ৰ এইসমূহ লাগিব আপোনালোকক পেন কাৰ্ড অথবা ড্ৰাইভিং লাইসেন্স বিদ্যুৎ বিল আপোনালোকক প্ৰয়োজন হ'ব আপোনাৰ যদি ৰেচন কাৰ্ড নাই এই খবৰ আপোনাৰ বাবে পৰিয়ালটোৰ কোনো ৰেচন কাৰ্ড নাই বুলি গাঁওবুঢ়াৰ দ্বাৰা লিখিত প্ৰমাণপত্ৰ দিব লাগিব আবেদনকাৰী মহিলাগৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব এই মুহূৰ্তত এই খবৰ জনাই গৈছো আপোনাৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাই নেকি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম হ'ব লাগিব এই খবৰ চাই লওক এই মুহূৰ্তত জিলা বা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা কাৰ্যালয় দাখিল কৰিব লাগিব আবেদন সম্পূৰ্ণ হ'লে লাভ কৰিব ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰটো 7 বিধ নথি পত্ৰৰে আপোনালোকে আবেদন কৰিব পাৰিব আপোনাৰ পৰিয়ালৰ ৰেচন কাৰ্ড যদি নাই এই খবৰটো জনাই গৈছো এই মুহূৰ্তত